নলবাৰী ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি গ্ৰন্থমেলাৰ প্ৰদৰ্শনী মুকলিকাৰ বৃহস্পতিবাৰে গ্ৰন্থমেলাৰ প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে। অহা 12 অক্টোবৰলৈ চলিব এই গ্ৰন্থমেলা। অৱতাৰ কৰি তেওঁ দৰকাৰ মতে এই পৃথিৱীত যেতিয়াই যি সময়ত দৰকাৰ হয় সহস্ৰ ৰূপ মা ভগৱতীৰ চৰণত কিছুমান কথা আমি ক'লোঁ, তোমালোকে নিশ্চয় শুনি আছা। গতিকে এইবিলাক কথা তোমালোকে যদি লিপিবদ্ধ কৰি দুআষাৰ এই ধৰণৰ কথা যদি ইয়াত ক'ব পাৰা, ইয়াত মানে ৰাইজক শুনাব পাৰা, আমাৰ মুখৰ এই আধ্যাত্মিক কথাবিলাক অকণমান কিবা সাধাৰণ কথা বাইক দি তাত লাভ সমাজৰ কাৰণে কি লাভটো হ'ব। বিলেশ্বৰ দেৱালয়ত আহি মই অতিকে আনন্দ পাইছোঁ। মোৰ হাত ভঙা, গাত কুকুৰে কামোৰা চিন, গতিকে সকলো থৈ মই মানে ইয়ালৈ আহি তোমালোকৰ ইয়াত বিলেশ্বৰ দেৱালয় পৰিদৰ্শন কৰি